ৰাতিপুৱাই দুৱাৰ মুখতে কণ বিলাহী এজোপা হৈ আছিলে যে ইমান বহলি গৈছে সেইকাৰণে বান্ধি ল'লোঁ। গুচাবলৈ মন নগৈছিলে, বোলো থাকক কণ বিলাহী লাগিলে খাম, কিন্তু ইমানেই ডাঙৰ হৈ গ'ল। আৰু তলত পকা কণ বিলাহী অলপমান আছিলে, সেয়া মই ছিঙি ল'লোঁ। আজি কচু থুৰ কণ বিলাহী আৰু মাছৰ লগত পাতত দিম। আৰু এইজোপা হৈছে লেটুচ, বৰ ধুনীয়া ৰঙৰো হৈছে এইবাৰ এজোপা। আৰু বাকীখিনি মই দেখুৱাইছিলোঁ আপোনালোকক। আৰু এতিয়া মই মাছকেইটা বাছি থ'ম। ইয়াত মোৱা মাছ আৰু পুঠি মাছ দুয়োটাই মিহলি হৈ আছে। পুঠি মাছখিনি অকণমান ডাঙৰ ডাঙৰ চাই চৰচৰি বনাম, মোৱা মাছ পাতত দিম। আৰু কচু থুৰখিনি এইখিনি চাওক, কলপাত এখিলাও লৈ আনিলোঁ। আৰু কণ বিলাহী দিছোঁ। কণ বিলাহী এনেই কেতিয়াবা মই ফুটাই দিওঁ, আজি নাই দিয়া। আৰু সৰু সৰু চাই পুঠি মাছ আৰু মোৱা মাছ। ৰাতিপুৱা লৰালৰি হৈছে কাৰণে ৰেচিপি শ্বেয়াৰ কৰা নাই। এফালে সৰিয়হ দিয়া চৰচৰি হৈ গ'ল, মাছ কেইটামান ফ্ৰাই কৰিলোঁ। আৰু কলপাতত দিয়া এয়া কচু থুৰ, মাছ আৰু কণ বিলাহী পিটিকাও হৈ গ'ল। আৰু বিশেষ কিবা থাকিলে স্কুলৰ পৰা আহি বনাম। আৰু পটাপট কাপোৰযোৰ পিন্ধিলোঁ আৰু ওলালোঁ। আপোনালোকে সকলোৱে জানে এগৰাকী মাইকী মানুহ কামলৈ যোৱাৰ আগতে ৰাতিপুৱা যিখন যুদ্ধ কৰিব লাগে নহয়নে। লৰালৰি কোবত মোৰ সদায় ব্ৰেকফাষ্টটো স্কিপ হয়। কেইবাদিনো দেখুৱাইছোঁ টিফিন কেতিয়াবা টোপোলা বান্ধি লৈ যাওঁ দুপৰীয়া খাবলৈ আৰু গৈয়ে খাবলৈ। সেইকাৰণে আজিকালি মই ওটছ খাই যোৱা হৈছোঁ, তাকো জানেনে ৰেডি টু ইট। ফিট ভীমৰ ৰেডি টু ইট ব্ৰেকফাষ্ট ওটছ। এইটো চাওক, বেলেগে বনোৱাৰ জঞ্জট নাই। আৰু বিশেষকৈ আমাক এতিয়া কেলছিয়ামৰ বহুতেই প্ৰয়োজন। এইটো বয়সত কেলছিয়াম লাগেই। আমি ডে টু ডে লাইফত কেলছিয়াম মিনাৰেলছ এইবিলাক যিমানখিনি আমাক প্ৰয়োজন হয় এটা ব্ৰেকফাষ্টতে আচলতে সকলোবিলাক পায়। আৰু খাই পেলাই দিনটো টনকিয়াল হৈ থাকিব পাৰি। মই ইয়াৰ বিষয়ে ভালকৈ ক'ম বাৰু, তাৰ আগতে মোৰ জলপানটো মই ৰেডি কৰি লওঁ। আৰু আটলান্টাকো দি থৈ যাম, কাৰণ তাইও গা বেয়া আজি, গতিকে তাই মই খাম এতিয়া। ফিট ভীমৰ এই ওটছটোত ভৰপূৰ হৈ আছে অসমৰ প্ৰাকৃতিক ভীমকলৰ সোৱাদ আৰু শক্তিৰে। আৰু ইয়াত আছে হাই ফাইবাৰ, হাই প্ৰটিন, নেচাৰেলি গ্লুটেন ফ্ৰী আৰু এটা কমপ্লিট ব্ৰেকফাষ্ট। এই ওটছটো একেবাৰে টাইম কনজিউম নহয়, খাবলৈও বহুত সোৱাদ লাগে। ইয়াত কাৰণ গাখীৰ যোগ হৈয়ে থাকে। আপোনালোকে বনাবৰ সময়ত 4-5 চামুচমান এটা বাউলত ল'ব আৰু গৰম গাখীৰ বা গৰম পানী দিলেই হৈ গ'ল। মই সাধাৰণতে পানীহে মিলাই খাওঁ। আৰু মন পচন্দ ফল মূল লওঁ। আপোনালোকে ড্ৰাই ফ্ৰুটছো ল'ব পাৰে। মই এটা বাটিত প্ৰায় 4 চামুচমান এয়া উলিয়াই লৈছোঁ। আজি এপল, খেজুৰ আৰু ষ্ট্ৰবেৰী আছিলে, তাৰ অলপ অলপ কাটি ল'লোঁ। গৰম পানী এয়া মই মিলাই ল'লোঁ আৰু লগে লগে আপোনালোকে খাই দিব পাৰে। অন্য ওটছৰ নিচিনাকৈ সিজাবলৈ কোনো দৰকাৰ নাই। মন পচন্দ ফল মূল দিলেই হ'ল। আৰু যদি নিদিয়ে তেতিয়াও কথা নাই, অলৰেডি ইয়াত ড্ৰাই ফ্ৰুটছো মিহলি হৈ থাকে। ই আমাক এনাৰ্জি বুষ্ট কৰাৰ লগতে ইয়াত থকা আইৰণ আৰু ভাইটামিনে ষ্টেমিনা দিয়ে। আৰু ইয়াত থকা ফাইবাৰে আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো উন্নত কৰে আৰু কলেষ্ট্ৰল ৰিডিউচ কৰে। গোটেই ফেমিলিয়ে খাব পৰাকৈ ই এটা কমপ্লিট নিউট্ৰিশ্যন ব্ৰেকফাষ্ট হয়। আপোনালোকে যদি প্ৰডাক্টটো বাই কৰিব বিচাৰে তেতিয়া তেওঁলোকৰে Pro2 Grow ৱেবছাইটতো পাব, এমেজন, ফ্লিপকাৰ্টতো পাব। আৰু ইয়াৰ সকলোবিলাক লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক কৰি ল'ব। আৰু যদি কিবা বিশেষ ইনফৰমেশ্যন লাগে তেতিয়াহ'লে স্ক্ৰীনত থকা নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। ভিডিঅ'টো একেবাৰে ওলাই মেলি তলত আৰম্ভ কৰিছোঁ। এঠাইলৈ যাওঁ, এঠাইলৈ মানে আজি কুকিং কম্পিটিশ্যন আছে। মই কমিউনিটি পোষ্টত লগাইছিলোঁ, তাৰ কেতিয়া হ'ব কি কথা, কোনোবা ইচ্ছুক যদি জইন কৰিবলৈ। আজি মই তালৈকে যাওঁ। স্কুলৰ পৰা আহি পেলাই আচলতে ক্লাছ হোৱা নাই, পৰীক্ষা হৈ গ'লতো, সোনকালে আহিলোঁ। আহি এতিয়া ত্ৰিবেণী ক্লাবলৈ যাওঁ। বলক আপোনালোকক দেখুৱাম আজিৰ দিনটো কি হৈছে কি নাই। ত্ৰিবেণী ক্লাব পায়ে গ'লোহি। আমাৰ যোৰহাট যজ্ঞ মন্দিৰৰ একেবাৰে সন্মুখতে আছে। মই বাহিৰৰ পৰা এণ্ট্ৰেঞ্চটো দেখুওৱা নহ'লে চিধা আহি পেলাই এয়া ত্ৰিবেণী ক্লাবৰ সকলো সদস্যা বহি আছে। মোৰ বৌ সদৃশেই হয়, তেখেতসকলৰ লগত কথা পাতিলোঁ। আৰু এইসকল হ'ল প্ৰতিযোগী। সকলোৱে নিজৰ ডিছখিনি প্ৰেজেণ্ট কৰি বাহিৰত বহি আছে। আৰু বেছি সময় মই আপোনালোকলৈ আমাৰ ত্ৰিবেণী মহিলা সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ত্ৰিবেণীৰ আজি প্ৰতিষ্ঠা দিৱস, আৰু সেই প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি আমাৰ ত্ৰিবেণী মহিলা সভাই আমাৰ প্ৰয়াত সদস্য ৰেখা বৰুৱাৰ কৰ্মী আমি পঞ্চমবাৰৰ কাৰণে এইবাৰো এখন ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাত ইতিমধ্যে আমাৰ মাজত আহি দুগৰাকী বিচাৰক উপস্থিত হৈছে।
প্ৰতিযোগীসকলক 3টা বিষয় চিলেক্ট কৰি দিয়া হৈছিলে। এটা হ'ল ব্ৰকলি মিঠা, এটা হৈছে ভেজিটেবল কাটলেট আৰু আনটো হৈছে দহি বৰা। গতিকে 3টা ছেকশ্যনেই আছিলে। ইমান সুন্দৰকৈ বনাইছে, মই আপোনালোকক অকণমান আগতেই দেখুৱাই ল'লোঁ। প্ৰথমতে আহিয়ে মই ষ্টেজ কৰাৰ আগতে অলপমান ফটো বা ভিডিঅ' ক্লিপ আপোনালোকলৈ বুলি মই ৰাখি ল'লোঁ। তাৰপিছতে আৰু আমি দুগৰাকী ৰুমা বাইদেউ আৰু মই বিচাৰকৰ দায়িত্ব ল'ম। কিমান ধুনীয়াকৈ বনাইছে দেখিছেনে? আমি দুগৰাকী হৈছোঁ বিচাৰক। এতিয়া এয়া বাইদেউৰ নামটো আৰু বাইদেউ হ'ল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ফুড এণ্ড নিউট্ৰিশ্যনৰ প্ৰফেচাৰ হয়। গতিকে বাইদেৱে ফুড এণ্ড নিউট্ৰিশ্যন পূৰা চাব আৰু মই কুকিং স্কিলটো অকণমান চাম আৰু তাতো থাকিব কি বিষয়ত আমি জাজ কৰিম, সকলোবিলাক আমি কৈ দিম আপোনালোকক। আৰু আমাক সহায় কৰিব ত্ৰিবেণী ক্লাবৰ সদস্যা এয়া বৌ কেইগৰাকীয়ে। মিঠাটো ইমান বেলেঞ্চ হৈছে নহয়। ভাল হৈছে, অলপ ষ্টাফিঙো আছে, ভাল হৈছে। এতিয়ালৈকে যি খাইছোঁ নহয়, কাটলেটৰ ভিতৰত বেষ্ট কাটলেট। গৰম পানী খাই মুখখন অকণমান ৰিফ্ৰেছ কৰি লৈছোঁ, নহ'লে এইটো খোৱাৰ পিছত এইটো টেষ্ট নাপায়। আমি টেষ্ট কৰি আছোঁ, আপোনালোকে চাই আছে, বেয়া লাগিছে। আমাৰ চায়ে ভাল লাগিছে। বিচাৰকৰ কাম সামৰিলোঁ আৰু ৰিজাল্ট আমি কোনে পাইছে গম নাপাওঁ, কাৰণ নাম্বাৰ ৱাইজহে দিয়া থাকে। আৰু কোনে প্ৰাইজ ল'লে মই আপোনালোকক কেইখনমান ফটো ইয়াতে লগাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।